Hello dear students, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই কৃষ্ণ কুমাৰ আছে সকলোকে পুনৰবাৰ এই শ্ৰেণীলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৰে গণিতৰ পৰীক্ষা ভালে ভালে পাৰ হৈ গল সকলোৱে গটেখিনি কোৱেশ্চন শুদ্ধকে কৰি আহিছে যি পৰীক্ষা হৈ গল তাৰে যদি এবাৰ সেট ওয়াইজ কোৱেশ্চন পেপাৰ আহিছে আৰু তাৰে সেট এ কোৱেশ্চনছ খিনি আজি আমি লৈ আহিছো আপোনালোকৰ লগত ডিসকাস কৰিবলৈ আশা কৰো প্ৰত্যেকটো এমসিকিউ সকলোৱে শুদ্ধকে কৰি আহিছে কিয়নো আমি যিখিমু প্ৰিভিয়াস কোৱেশ্চনৰ ক্লাস লৈ আহিছিলো লগতে যিখমু অৰ্থাৎ এমসিকিউ সিৰিজৰ ক্লাস লৈ আহিছিলো তাতে আমি স্যাম্পল পেপাৰ প্ৰিভিয়াস কোৱেশ্চন লগতে আমি টেস্ট পেপাৰ বিলাকৰো কোৱেশ্চনছ সমূহ কৰিছো আৰু দেখিবলৈ পোৱা গৈছে যে হেনুকা ধৰণৰ কোৱেশ্চনছ সমূহে এবাৰ আহিছে হয়তো তেওঁলোকৰ ভ্যালু চেঞ্জ হ'ব পাৰে হয়তো যোৱাবাৰ খুদিছিলে কোনবিলাক স্কয়াৰ হয় এবাৰ হয়তো খুদিছে কোনবিলাক কিউব হয় কিন্তু কনসেপ্ট সকলোতে একেই আমি পলম নকৰি আমি আমাৰ এই ক্লাছটো আৰম্ভ কৰিছো এই সেশনটো এতিয়াতে খুদা হৈছে যে p আৰু q কি হয় প্ৰপৰ্শনাল হয় যদি p 6 হয় q 30 হয় তেনে হলে p 2 হলে q ৰ মান কিমান হ'ব আমাক খুদা হৈছে ইয়াতে কোৱা হৈছে কি p is proportional to q আৰু খুদা হৈছে যদি p 6 হয় q কিমান 30 আমি কি শিকিছিলো ফার্স্ট ক্লাছতে যে আমি প্ৰপৰ্শনাল যদি sin আছে যদি sin আছে আমি এটো কি কৰো ইকুৱেল হলে কনভার্ট কৰিলো কেনেকৈ এটা কনস্ট্যান্ট টার্ম ইউজ কৰো এতিয়া আমাক ইয়াতে p ৰ ভ্যালু দিয়া আছে q ভ্যালু দিয়া আছে আমি k ভ্যালু তুলা লব পাৰিম p আমাক কিমান দিয়া হৈছে 6 যদি p 6 হয় q কিমান হয় 30 হয় অৰ্থাৎ p 6 হলে q কিমান 30 আৰু ইয়াৰ পৰা অতি সহজে আমি কি কৰিব পাৰিম k ৰ ভ্যালুটো উলিয়াই লব পাৰিম অৰ্থাৎ আমি k ৰ ভ্যালু কিমান পালো 1/5 এতিয়া এই ইকুৱেশনটো আমাক p ভ্যালু দিয়ক বা q ভ্যালু দিয়ক কিবাটা ভ্যালু দিলে আমি আন এটা ভ্যালু লৈ লব পাৰিম কিয় আমাৰ হাতত এতিয়া এই যে k এই k ৰ মানটো আছে k ৰ মান আমি কিমান পালো 1/5 এতিয়া আমাক খুদিছে যদি p2 হয় q কিমান হ'ব p ৰ মান কিমান দি আছে 2 k ৰ মান কিমান পাইছো 1/5 আমাক কি লাগে q অতি সহজে ক্ৰস মাল্টিপ্লিকেশন কৰিলে আমি কিমান পাই যাম q = 10 2 ল 5 পূৰণ কৰিলে কিমান হ'ব 10 গতিকে কাৰেক্ট অপচন কোনটো হ'ব অপচন নম্বৰ সি একেবাৰে সহজ প্ৰশ্ন এনেকুৱা কোৱেশ্চন আমি আমাৰ যেটো এমসিকিউ সিৰিজ আছিল তাতে আমি এনেকুৱা ধৰণৰ কোৱেশ্চন বহুকেটা কৰি আহিছো আৰু যেতিয়া মই ওৱান শটক আমাৰ যেটো মোৰ লাষ্ট ক্লাস আছিল এইচএলসি এক্সামিনেশন আগত যেটো ওৱান শটৰ ক্লাস এটা ফাৰ্স্ট টপিকটো মই কৈছিলো যে সমানুপাতিকতা আৰু তাৰ পৰা এটো প্ৰথম প্ৰশ্নটোৱে দেখিবলৈ পোৱা গৈছে নেক্সট কোৱেশ্চনলৈ আমি আহিছো which of the following is a perfect cube খুদিছে যে তলৰ কোনটো কি হয় ঘনক হয় অৰ্থাৎ পারফেক্ট কিউব হয় অৰ্থাৎ কোনোবাটা সংখ্যাক তিনিবাৰ পূৰণ কৰিলে আমি সেই সংখ্যাটো পাও কোনটো হ'ব অপচন নম্বৰ সি দ্যাট ইজ 343 কাৰণ কিয় 7ক আমি তিনিবাৰ পূৰণ কৰি আমি 343 পাও নেক্সট কোৱেশ্চন আমি গৈছো which of the following is a square of an odd natural number এই কনসেপ্টটো আমি পঢ়ি আহিছিলো কি আছিল যে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম হয় অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় আমাক খুদিছে যে which তলৰ কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ হ'বলৈ সেই সংখ্যাটো কি হ'ব লাগিব অযুগ্ম সংখ্যা হ'ব লাগিব অৰ্থাৎ যুগ্ম সংখ্যাক এটা যদি স্কয়াৰ কৰি দিও আমি কি পাও যুগ্ম সংখ্যা পাও অযুগ্ম সংখ্যাটা স্কয়াৰ কৰিলে আমি কি পাও অযুগ্ম সংখ্যা পাও এতিয়া সেই কনসেপ্টটো ব্যৱহাৰ কৰিলে আমি গম পাম যে যিটো সংখ্যা অযুগ্ম হয় হেতুই কি হ'ব এটা অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব অৰ্থাৎ 3 কি হয় অযুগ্ম 3 স্কয়াৰ কি হয় 9 9 টো কি হয় অযুগ্ম সংখ্যা হয় গতিকে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব অপচন নম্বৰ বি দ্যাট ইজ 169 next which of the following rational number have terminating decimal তলৰ কোন কেটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে এতিয়া পৰিসমাপ্ত দশমিক বিস্তৃতি আছে বুলি আমাক খুদিছে তলৰ কোন কেটা সংখ্যাৰ আমি কি কৰিম আমাৰ যেটো আৰহি আছিল হে আৰহিটো আমি চাম আৰহিটো কি আছিল আমাৰ যেটো হৰক হেতু 2 to the power n into 5 to the power m আৰহিত থাকিব লাগিব ইয়াৰে কোনটো সংখ্যা হেতু আৰহিত নাই ইয়াৰে অপচন নম্বৰ 04 দিয়া আছে 17/3 হেতু কি হয় ইয়াতে দিয়া হোৱা নাই গতিকে হে অপচনটো বাদ দি বাকি কেটা অপচন কি হ'ব আমাৰ টাৰ্মিনেটিং ডেসিমেল অৰ্থাৎ পৰিসমাপ্তিৰ দশমিক বিস্তৃতি আছে 4ক বাদ দিলা অৰ্থাৎ 1 3 আৰু 2 কাৰণ এতে 8 আছে 8ক আমি কিদৰে লিখিব পাৰো 2 to the power 3 into 5 to the power 0 ঠিক একেদৰে ইয়াতে 2 to the power 3 5 to the power 2 অৰ্থাৎ 2 কিউব পাৱাৰ 5 স্কয়াৰ হৈ হিচাপে লিখি থোৱা আছে ঠিক একেদৰে ইয়াতে আমি এটো লিখি লব পাৰো যে 5 ৰ পাৱাৰ হিচাপত এতিয়া 4ক ক্যান্সেল কৰিলে আমি কোনটো অপচন পাও অপচন নম্বৰ এ যত 1 2 3 বুলি দিয়া হৈ আছে অতি সহজ প্ৰশ্ন এবাৰ আহিছে
আমি নেক্সট কুৱেশ্যনলৈ যাবলৈ চেষ্টা কৰিছোঁ পুনৰবাৰ কৈছোঁ কুৱেশ্যন সহজ অহা নাই যিসকলে ভালদৰে পঢ়ি গৈছে তেওঁলোকৰ বাবে সকলো ধৰণৰ প্ৰশ্নই সহজ আৰু এইখিনি প্ৰশ্ন আমি ডিছকাছ কৰি আহিছিলোঁ আমাৰ যি MCQ সিৰিজৰ ক্লাছ আছিলে লগতে ওৱান শ্বটৰ যিকেইটা ক্লাছ আছিলে তাতে আমি এইখিনিকুৱা কুৱেশ্যন ডিছকাছ কৰি আহিছোঁ নেক্সট ফৰ এনি প্ৰাইম নাম্বাৰ p and q p square and q square r সুধিছে যে যিকোনো এটা মৌলিক সংখ্যা p আৰু q আছে তাৰ বাবে p square আৰু q square কেনেকুৱা সংখ্যা হ'ব আমাক সুধিছে এতিয়া যিকোনো মৌলিক সংখ্যা আপোনালোকে লৈ ল'ব পাৰে ধৰা হ'ল মই 3 ললো আৰু 5 ললো এতিয়া আমাক p square আৰু q square ৰ কি সুধিছে তেওঁলোকৰ নেচাৰ তথা প্ৰকৃতিটো কেনেকুৱা হ'ব আমাক সোধা হৈছে 3 square 5 square কৰিলে আমি কি পাওঁ 3 square মানে 9 5 square মানে 25 এটা কক 9 আৰু 5 to 25 টো মৌলিক সংখ্যা হয় নেকি বাৰু মৌলিক সংখ্যাটো নহয় গতিকে এটো আমি কি কৰিব পাৰো আমি ক্যান্সেল বুলি কৰিব পাৰো এটা যৌগিক সংখ্যা হয় না দুইটা হয় সহমৌলিক সংখ্যা হয় না হয় গতিকে আমি ক'ব পাৰো যে p আৰু q যদি দুটা মৌলিক সংখ্যা হয় সেই মৌলিক সংখ্যাৰ স্কয়াৰটো কি হ'ব যৌগিক সংখ্যা আৰু সহমৌলিক সংখ্যা গতিকে y আৰু z টো কি হয় সত্য হয় গতিকে কোনটো অপচন কাৰেক্ট হ'ব অপচন নম্বৰ A that is y আৰু z টো কি হয় সত্য হয় নেক্সট কোৱেশ্চন আমি গৈছো a quadratic polynomial p of x is equal to x square plus bx plus c has zeros alpha and beta if alpha plus beta is equal to 7 alpha square plus beta square is equal to 29 then what are the values of b and c এটা দ্বিঘাত বহুপদ দিয়া হৈছে কি বহুপদ দিয়া হৈছে দ্বিঘাত বহুপদ p of x is equals to x square plus bx plus c শূন্য দুটা আলফা আৰু বিটা বুলি কোৱা হৈছে এটা এই কোৱেশ্চনটো কোপৰা হৈছে যে দ্বিঘাত বহুপদৰ শূন্য আমি পঢ়ি আহিছো যে দ্বিঘাত বহুপদৰ শূন্যৰ প্ৰকৃতি কেনেকুৱা হ'ব লাগে দ্বিঘাত বহুপদৰ শূন্যৰ যোগফল মানে কি পূৰণফল মানে কি আৰু দ্বিঘাত বহুপদৰ শূন্যৰ লগত জড়িত আমি বহুখিনি প্ৰশ্ন আমি কৰিছো আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন 2018 বৰ্ষৰ পৰা যিসমূহ দ্বিঘাত বহুপদৰ শূন্যৰ লগত জড়িত প্ৰশ্ন হিখিনি কৰিছিলো লগতে স্যাম্পল পেপাৰৰ কোৱেশ্চন কৰিছিলো লগতে আমি টেষ্ট পেপাৰ কৰিছিলো লগতে আমি ওৱান শ্বটতে কিছুমান তথ্য আমি ইয়াতে ডিসকাস কৰিছিলো গতিকে সেইখিনি তথ্য যিখিনি শিক্ষাৰ্থীৰ লগত আছিল এই কোৱেশ্চনখিনি অতি সহজে তেওঁলোকে কৰি আহিব পাৰিব কি কোৱা হৈছে যে দুটা শূন্য কি দিয়া হৈছে আলফা আৰু বিটা কোৱা হৈছে আলফা প্লাস বিটা is equal to 7 alpha square beta square is equal to কিমান 29 তেন্তে b আৰু c ৰ মান কিমান আমাক উলাব দিয়া হৈছে অতি সহজ আমাক কোৱা হৈছে কিমান alpha plus beta is equals to কিমান 7 আৰু alpha square plus beta square কিমান দিয়া আছে 29 কিমান দিয়া হৈছে 29 এতিয়া আমাক ইয়াৰ পৰা কি উলাব দিছে b আৰু c ৰ মান উলাব দিছে যদি আমি alpha plus beta whole square কৰো আমি কি পাম 7 square কাৰণ alpha plus beta কিমান দিছে 7 দিয়া আছে alpha plus beta whole square মানে আমি কি ফৰ্মুলা ইউজ কৰিম a plus b whole square কিমান হ'ব তে অৰ্থাৎ alpha square plus beta square plus 2 alpha beta is equals to 49 এতিয়া alpha square plus beta square আমাক কিমান দি থোৱা আছে 29 বুলি দি থোৱা হৈছে অৰ্থাৎ আমি কি বুলি লিখিব পাৰিম 29 plus 2 alpha beta is equals to 49 ये 2 alpha beta মানে কিমান হ'ব 29 টো ইফালে প্লাস হৈ আছে আমি যদি সমান চিহ্নৰ খেপাই লৈ যাও কি হ'ব মাইনাস হৈ যাব অৰ্থাৎ আমি ক'ব পাৰিম যে 2 alpha beta is equals to 49 minus 29 অৰ্থাৎ 49 ৰ পৰা 29 মাইনাস কৰিলে আমি কিমান পাম 20 অৰ্থাৎ alpha beta মানে কিমান পালো আমি 20 divided by 2 that is 10 এতিয়া আমাক খুদিছে কি b আৰু c ৰ মান কিমান আলফা বিটা আমি পাই গলো আলফা বিটা পূৰণফল আৰু আমি জানো যে আলফা কি হয় শূন্য বিটা কি হয় আনটা শূন্য দ্বিঘাত বহুপদৰ শূন্য দুটাৰ পূৰণফল মানে আমি কিমান পাইছিলো মাইনাস b by a এতিয়া এই ইকুৱেশনটোত আমি যদি a টো 1 বুলি ধৰো তেতিয়া হলে b ৰ মান আমি কিমান পাম sorry alpha into beta মানে আছিল আপোনালোকৰ c by a আৰু alpha plus beta is equals to minus b by
a এতিয়া এই কনসেপ্টখিনিৰ পৰা আমি অতি সহজে ক'ব পাৰিম যে c মানে কি b মানে কি আমি পূৰণফলটো কিমান পাইছো 10 অৰ্থাৎ a যদি 1 হয় c মানে কিমান হ'ব 10 হ'ব অৰ্থাৎ ইয়াৰ পৰা আমি কি ক'ব পাৰিম c কিমান হ'ব 10 হ'ব পুনৰ alpha plus beta is equal to minus b by a alpha plus beta কিমান বুলি কৈ থোৱা আছে alpha plus beta মানে কৈ থোৱা আছে আমাৰ 7 ঠিক আছে alpha plus beta মানে আমাৰ কিমান কৈ থোৱা আছে 7 এতিয়া alpha plus beta is equal to minus b by a আৰু a টো যদি 1 বুলি ধৰো আমি minus b অৰ্থাৎ আমি ক'ব পাৰিম b is equal to minus 7 ঠিক আছে কিয় এটা মাইনাস চিন আছে এতিয়া কোনটো অপচন কাৰেক্ট হ'ব C20 দিয়া আছে এটো নহয় ঠিক আছে অৰ্থাৎ কোনটো অপচনত C10 আছে A2 আৰু A2 এতিয়া আমি চাম B ৰ মান কিমান দিয়া আছে B যেটা -7 আছে এটা 7 আছে গটিকে B ৰ মান কিমান হ'ব -7 আৰু অপচন কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ B that is -7 আৰু 10 আমি আহিছো এটা নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চনত দিয়া আছে যে if the value of the polynomial px is equals to alpha x cube plus beta x square plus cx plus d is 10 for x is equal to 0 and 15 for x is equal to 1 then what is the value of a plus b plus c অতি সহজ প্ৰশ্ন কেৱল লিখিবলৈ অকন ডাঙৰ যেন লাগিছে কি কোৱা আছে যদি এটা বহুপদ px is equal to alpha x cube plus beta x square plus cx plus d হয় আৰু তাৰ মান কিমান x equal to 0 কাৰণে 10 হয় এতিয়া মই ইকুৱেশ্যনটো বা লিখি লৈছো ax square plus bx square plus cx plus d ঠিক আছে এতিয়া x is equal to 0 ৰ বাবে 10 আৰু x is equals to 1 ৰ বাবে 15 হয় আমি মানে x ৰ মান যদি এটা কি বহুৱাও শূন্য বহুৱাও আমি এই গটেটোৰ মান কিমান পাও 10 পাও এতিয়া x ৰ মান যদি 0 বহুৱাই দিও a b c টাৰ্ম কেটা কি হ'ব 0 হৈ যাব কাৰণ কি x ৰ লগত মাল্টিপ্লাই হৈ আছে এতিয়া বাছি থাকিল কি d অৰ্থাৎ আমি হেখত কি পাম d is equals to কিমান 10 পুনৰ যদি আমি x is equals to 1 বহুৱাও তেতিয়া মানটো কি হৈ যায় 15 অৰ্থাৎ x গোটেকেটাৰ মান কি হৈ যায় 15 সৰি 1 বহুৱালে বাছি থাকিব কি a b c and d কাৰণ কি x ৰ ভ্যালু কেটাটো 1 হৈ গল অৰ্থাৎ আমি লিখিব পাৰিম যে a plus b plus c plus d is equals to কিমান 15 এতিয়া d মানে আমি কিমান পালো 10 আমি কেৱল কি কৰিম এটা বহুৱাই দিম অৰ্থাৎ a plus b plus c is equals to 15 minus d অৰ্থাৎ 15 minus 10 তাৰ आंसर আমি কিমান পাম 5 এটা কোনটো অপচনত 5 আহিছে আমাৰ এক্সামত এবাৰ অপচন নম্বৰ c is correct that is 5 অতি সহজ প্ৰশ্ন শিক্ষাৰ্থীসকল আশা কৰো সকলে এটো কোৱেশ্চন শুদ্ধকে কৰি আহিছে নেক্সট কোৱেশ্চনলৈ গৈছো what are the vertices of the triangle formed by the graph of the equation 4x minus y minus 8 is equal to 0 and 2x minus 3y plus 6 is equals to 0 with কি বুলি কোৱা আছে x axis এতিয়া ধৰা হল এটো গ্ৰাফ এই গ্ৰাফত এটা লেখে এই দৰে সেট কৰিছে কাৰণ কি কোৱা আছে না x অক্ষৰ লগত হে দুডাল লেখে কি কৰিছে সেট কৰি কি ফৰ্ম কৰিছে ত্ৰিভুজ ফৰ্ম কৰিছে এতিয়া আমি কি কৰিম কোনোবা এটা পইণ্ট যদি আমি লওঁ এই পইণ্টৰ কোঅৰ্ডিনেট কিমান হ'ব সকলে কক এই পইণ্টৰ কোঅৰ্ডিনেট কিমান হ'ব 0 x ৰ মান এটা থাকিব উদাহৰণ স্বৰূপ মই কি ক'ব বিচাৰিছো এটো আমাৰ নাম্বাৰ লাইন 0 1 2 আৰু ইফালে y যাব 1 2 ইফালে কি y axis যাব ইফালে x axis যাব ইফালে -x ইফালে -y এতিয়া এই পইণ্টৰ কোঅৰ্ডিনেট কিমান হ'ব ইয়াতে x ৰ মান 1 আছে কিন্তু y কিমান হ'ব 0 হ'ব ঠিক একেদৰে ইয়াতে যেডাল লেখা কাটিব তাতে যেটো মান পাম যেটো কোঅৰ্ডিনেট পাম তাতে y ৰ যেটো স্থানাংক হেতু কিমান হ'ব আমাৰ বাবে 0 হ'ব এটা ঠিক হেতু কনসেপ্ট যদি আমি ইউজ কৰো আমি এবাৰ কি কৰিম ইয়াতে y 0 বহুৱাম এবাৰ কি কৰিম ইয়াতে y আমি কি কৰিম 0 বহুৱাম 4x minus y কিমান হ'ব 0 হ'ব -8 is equals to 0 অৰ্থাৎ x ৰ মান আমি কিমান পাম 8/4 that is 2 অৰ্থাৎ ইয়াৰে কাৰণে আমি যেটো এই লেখডালে যেটো ভাৰ্টিসেছৰ কাট কৰিব x অক্ষৰ হেতু কিমান হ'ব 2, 0 এটা 2, 0 এটা আমি পাই গলো
আন যেটো লেখ আছে কি একে লেখ দিলে কি কৰিব পুনৰ x অক্ষ কাট কৰিব অৰ্থাৎ 2x - 3y যেটো +6 আছে সেই লেখ দিলেও কি কৰিব সিমিলাৰলি x অক্ষ কাটিব কাৰণ কোৱা হৈছে যে x অক্ষৰ লগত হেতুৱে কি কৰি আছে ত্ৰিভুজ ফৰ্ম কৰি আছে অৰ্থাৎ এই যেটো 2x - 3y + 6 আছে তাতে এবাৰ আমি কি কৰিম y = 0 বহাম তেতিয়া আমি কি পাম 2x = -6 অৰ্থাৎ x = -3 ইয়াৰ পৰা আমি কোঅৰ্ডিনেট কিমান পাম -3, 0 এতিয়া আমি অপচন কেটা চাম কোন কেটা অপচনত 2, 0 আৰু -3, 0 আছে কোনটো অপচনত আছে অপচন নম্বৰ বি -3, 0, 2, 0 আমাক এই দুটা কোঅৰ্ডিনেট পালে আমি গম পাই যাম কাৰণ কি বাকি কেটা একেটা কোঅৰ্ডিনেট প্ৰেজেন্ট নাই অৰ্থাৎ উপস্থিত নাই গতিকে কাৰেক্ট অপচন কোনটো অপচন নম্বৰ বি ইয়াতে কোড মেইন পইণ্টটো আছে এতে লিখা আছে যে x অক্ষৰ লগত দুইটাই কি কৰিছে ত্ৰিভুজৰ শীৰ্ষবিন্দুবোৰ আছে তেতিয়া হলে আমি গম পাম যে x অক্ষক সেই দুইডাল লেখে কি কৰিছে সেট কৰিছে আৰু সেট কৰিলে কি হ'ব y যেটো পইণ্ট আছে সেইটো 0 হৈ যাব অতি সহজ প্ৰশ্ন আশা কৰো সকলোৰে শুদ্ধ হৈ আহিছে নেক্সট কোৱা হৈছে যে if the lines x = 2 y = 3 and px + 2y - 10p = 0 meet at a point then what is the value of p অতি সহজ আমি কি কৰিম আমাৰ x ৰ ভ্যালু দিয়া আছে y ৰ ভ্যালু দিয়া আছে আমি কেৱল কি কৰিম বহুৱাম আৰু এতে বহুৱালে অতি সহজ আমি আনসাৰ এটা পাম আশা কৰো যে এই আনসাৰটো সকলোৰে শুদ্ধ হৈছে মই পলম সময় নষ্ট নকৰি মই লিখি দিছো আনসাৰটো কিমান হ'ব 3/4 x ৰ ভ্যালু দিয়া আছে y ৰ ভ্যালু দিয়া আছে বহুৱালে আমি p ৰ ভ্যালু এটা অতি সহজে পাই যাম নেক্সট কোৱেশ্চন আমি গৈছো if alpha and beta are the zeros of the polynomial px = 4x² + 2bx + 9 such that alpha plus beta = 0 then the value of b is এবাৰ প্ৰশ্ন দিয়া হৈছিল যে যদি px ৰ আমাৰ এটা ভ্যালু দি থোৱা আছে মান দি থোৱা আছে তলৰ শূন্য দুটা আলফা আৰু বিটা হয় যাতে আলফা প্লাস বিটা = 0 তেনে হলে এই যদি b ৰ মান এই b ৰ মানটো আমাক কি কৰিবলৈ দিয়া হৈছিল b ৰ মানটো আমাক উলিয়াব দিয়া হৈছিল অতি সহজ এটা কি হ'ব 4x² + βx + 9 শূন্য দুটাৰ যোগফলটো আমাক দি থোৱা আছে এতিয়া আমি পঢ়িছিলো যে শূন্য দুটাৰ যোগফল মানে কি -b/a অৰ্থাৎ এটা যদি ইকুৱেচন ax² + bx + c দ্বিঘাত ইকুৱেচনটা দিয়া আছে তেনে হলে সেই আৰু সেই ইকুৱেচনৰ দুটা শূন্য দুটা কি আলফা আৰু বিটা প্লাস সামেশনটো আমি কি হিচাপে পাও -b/a তেতিয়া হলে আৰু এই সামেশনটো আমাক কিমান বুলি কোৱা হৈছে 0 বুলি কোৱা হৈছে আৰু ইয়াৰ পৰা আমি b ৰ ভ্যালু কিমান পাই যাম 0 পাই যাম অতি সহজে আমি এটা কি পাই যাম b ৰ ভ্যালু 0 পাই যাম গতিকে কারেক্ট অপশন কোনটো হ'ব অপশন নাম্বার ডি নেক্সট প্ৰশ্নলৈ আমি আহিছো এই প্ৰশ্নত কোৱা হৈছে যে which term of the ap -49 -42 -35 ... is 0 এটা সমান্তৰাল প্ৰকৃতি দিয়া হৈছিল আমাৰ 11 নম্বৰ প্ৰশ্নত সমান্তৰাল প্ৰকৃতিৰ কোনটো পদ শূন্য হ'ব বুলি কৈছে কেই নম্বৰ পদটো কি হ'ব শূন্য হ'ব ইয়াতে আমি কি কৰিব লাগিব যে সমান্তৰাল প্ৰকৃতিৰ প্ৰশ্ন উত্তৰ সমান্তৰাল প্ৰকৃতিৰ লগত যেটো সূত্ৰ জড়িত হৈ আছে সেই সূত্ৰটো ব্যৱহাৰ কৰি অতি সহজে আমি এটি কি কৰিব পাৰো n ৰ মানটো উলিয়াব পাৰো এতিয়া আমি কি জানো n তম পদৰ ফৰ্মুলাটো কি আছিল a + n - 1 * d আৰু সমান্তৰাল প্ৰকৃতিৰ লগত জড়িত এনে ধৰণৰ প্ৰশ্ন আমি আমাৰ ক্লাছৰুমত কৰিছো শিক্ষাৰ্থীসকলে খাসাগে মন কৰিছে যে এনেকুৱা ধৰণৰ প্ৰশ্ন বহু কেটা কৰিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰাও কৰিছো স্যাম্পল পেপাৰৰ পৰাও কৰিছো টেষ্ট পেপাৰৰ পৰাও কৰিছিলো গতিকে আমাক an যেটো হয় সেইটো দিয়া হৈছে an ক কিমান ভ্যালু দিয়া আছে 0 a কিমান ফাৰ্স্ট পদটো দিয়া আছে কিমান -49 প্লাস n - 1 d কিমান ডিফাৰেন্সটো কিমান হৈ আছে ইয়াতে +7 অৰ্থাৎ এখিনি যদি আমি সলভ কৰো আমি কিমান পাম -49 plus n - 1 7 অৰ্থাৎ হ'ব এটা আমি আন এক ধৰণে কৰিব পাৰো এটা an টো যেটো দিয়া আছে হে an টো আমি কিমান বহাব লাগিব 0 বহাব লাগিব কিয় আমাক কৈ থোৱা আছে হে n তম পদটো কিমান 0 বুলি কৈ থোৱা আছে
এতিয়া এইখিনি আমি কি কৰিব লাগিব সলভ কৰিব লাগিব অতি সহজে আমি সলভ কৰিব পাৰিম কাৰণ এই 49 টো আমি ইফালে লৈ যাম ইফালে ইয়াতে কি হৈ আছে কিটো মাইনাস হৈ আছে অৰ্থাৎ আমি কি পাম এই যেটো -49 আছে এই -49 টো ইফালে লৈ গলে কি হ'ব +49 +49 is equals to n minus 1 যেটো into 7 হৈছে সেই into 7 টো মই লেফট সাইডে লৈ গলো অৰ্থাৎ ইফালে লৈ আহিলো ডিভাইড হৈ যাব ইফালে আহিলে অৰ্থাৎ আমি পালো কি n minus 1 is equals to 7 অৰ্থাৎ কাৰণ কিয় 7 7 গুণ 49 অৰ্থাৎ 49 7 নক আমি স্কয়াৰ কৰি কিমান পাও 49 পাও n minus 1 is equal to 7 অৰ্থাৎ আমি ইয়াৰ পৰা n ৰ মান কিমান পালো 7 plus 1 that is equals to 8 আৰু কোনটো অপচনত 8 দিয়া আছে অপচন নম্বৰ সি অৰ্থাৎ 8 টাৰ্ম যেটো হ'ব কি এপিৰ কিমান হ'ব 0 হ'ব অতি সহজ প্ৰশ্ন নেক্সট প্ৰশ্ন দি থোৱা আছে যে ইন দা ফিগাৰ গিভেন বিলো ফিগাৰটো কোড দিয়া হৈছে ইয়াতে দিয়া হৈছে ট্ৰায়াঙ্গল ওডিসি সদৃশ হয় কিহৰ লগত ট্ৰায়াঙ্গল ওবিএ আৰু বিওসি যেটো হয় হেতু কিমান দি থোৱা আছে 125 এণ্ড সিডিও কিমান 70 ডিগ্ৰী ফাইন কৰিব দিছে আমাক কি ডিওসি আৰু ওএ বি যদি ভালদৰে মন দি চাও এই দুটা ট্ৰায়াঙ্গল কি বুলি কোৱা আছে সদৃশ বুলি কোৱা হৈছে এই কোণটো যদি 125 হয় এই যদি বাছি থকা কোণখিনি হয় তাৰ মানটো কিমান হ'ব দুইটা কোণৰ যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী এটা যদি 125 হয় আনটো কিমান হ'ব 180 ৰ পৰা আমি 125 টো মাইনাস কৰিম মাইনাস কৰিলে আমি কিমান পাম 55 অৰ্থাৎ এই কোণৰ মাপ কিমান হ'ব 55 আমাক কি ওলাব যে ডিওসি মাপটো পাই গলো কিমান ডিওসি আমাৰ কিমান 55 গতিকে আমি অপচনটো পাই গলো কাৰণ ডিওসি এটো 55 নাই এটো 60 নাই এটো কিমান আছে 65 গতিকে কারেক্ট অপচন কোনটো হ'ব অপচন নম্বৰ বি দ্যাট ইজ 55 অতি সহজ প্ৰশ্ন শিক্ষাৰ্থীসকলে মই আশা কৰো শুদ্ধকৈ কৰি আহিছে ত্ৰিকোণমিতিৰ লগত জড়িত প্ৰশ্ন সকলোৰে চাগে শুদ্ধ হৈছে 55 হ'ব নেক্সট কৈছে ওএবি তে ওএবি তে নুলালে আমি কৈ দিব পাৰিম যে এটো অপচনে কারেক্ট হ'ব কিয় আমি 55 যেটো অপচন যেটো आंसर পালো কোনো এটা অপচনতে 55 তো নাই একমাত্ৰ যেটো বি অপচন সেই বি অপচনত 55 বুলি দিয়া আছে তথাপি যদি আপোনালোকে কৰি চাব বিচাৰে কৰি চাব পাৰে 50 এটা এই ত্ৰিভুজটোত আমাক কোৱা হৈছে ওএবি অৰ্থাৎ এই ত্ৰিভুজটোৰ কথা কোৱা হৈছে এতিয়া এই দুটা লাইন যদি প্যাৰালেল বুলি সদৃশ বুলি ধৰি লওঁ এই কোণটো সমান হ'ব কিয় অনুৰূপ কোণ হয় এই কোণটো কিমান হ'ব 70 হ'ব এই কোণটো কিমান হ'ব 55 হ'ব 55 plus 70 কিমান পাও আমি 125 আৰু 125 বলা তুমি কিমান প্লাস কৰিলে 180 পাও 55 হেইভাবে আমি যেটো আনটো কোণ ওলাব দিছে হে কোণটো কিমান হ'ব 55 হ'ব গতিকে কারেক্ট অপচন কোনটো হ'ব অপচন নম্বৰ বি ইজ কারেক্ট ওয়ান আহা কৰো সকলোৱে বুজি পাইছে নেক্সট to divide a line segment PQ in the ratio of 5:7 what is the minimum number of the points to be marked at equal interval on the drawn at P অতি সহজ কিমান ৰেশিও দিয়া আছে 5:7 গতিকে আমাক কিমানটা ভাগ লাগা হ'ব 5 plus 7 কিমান হ'ব 12 গতিকে কারেক্ট অপচন কোনটো হ'ব অপচন নম্বৰ সি that is 12 একেবাৰে সহজ প্ৰশ্ন আশা কৰো সকলোৱে বুজি পাইছে okay the area of a triangle whose vertices are 3,0, 3,4, x,0 is 6 square units then what is the value of x ki khudise what is the value of x amak tinta শীৰ্ষ বিন্দু তিনটা দিয়া হৈছে এটা ত্ৰিভুজৰ কৈছে কালি কিমান 6 হলে x ৰ মান কি হ'ব এটা যদি আমি ওয়ান শটত ক্লাছটোত আছিলো তাতে আমি স্থানাঙ্ক জ্যামিতিত এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষ বিন্দু দিলে ত্ৰিভুজৰ কালিটো কিদৰে ওলাব লাগে আমি হেতু পঢ়িছিলো কি আছিল হাফ ইনটু x1 ইনটু y2 minus y3 plus x2 into y3 minus y1 plus x3 into y2 minus y1 y1 minus y2 অতি সহজে আমি সেই কোৱেশ্চনটো সেই ইকুৱেশ্যনটো আছিল সেই ইকুৱেশ্যনটো যেতিয়া আপোনালোকে কালিৰ মানটো 6 বহুৱাব আৰু এটো আমাৰ কিমান x1 এটো কিমান y1 এটো x2 y2 x3 y3 তেতিয়া হলে যেতিয়া আপোনালোকে সেই ফৰ্মুলাটোত এই পইণ্টসমূহ বহুৱাব আপোনালোকে x ৰ মান কিমান পাব x ৰ মান পাব 0
অতি সহজ x ৰ মান আপোনালোকে কিমান পাব ইয়াতে ইকুৱেশ্যন x ৰ মানটো 0 পাব গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন নাম্বাৰ A will be correct one নেক্সট প্ৰশ্ন সৰি এটো 15 নম্বৰ হ'ব The line segment joining the point of a contact of two parallel tangent of a circle is n. আমাক খুদা হৈছে যে ৰেডিয়াস এটা বৃত্ত দুডাল সমান্তৰাল স্পৰ্শ বিন্দু সংযোগ কৰা যেডাল ৰেখাখণ্ড হয় সেই ৰেখাখণ্ডডাল কি হয় আমাক এতে খুদা হৈছে এতিয়া আমি এটা বৃত্ত আঁকি লৈছো প্ৰথমতে এই যেটো বৃত্ত হয় এই বৃত্তৰ দুটা সমান্তৰাল মই স্পৰ্শ আঁকি লৈছো এতিয়া আমি এটা পঢ়িছিলো ফৰ্মুলা সকলোৱে যে যেটো স্পৰ্শ হয় সেই স্পৰ্শক দুটা সংযোগ যেডাল কৰি ৰেখাই কৰিব সেই ৰেখাডাল কি হ'ব ব্যাস হ'ব বৃত্তটোৰ ডায়ামিটাৰ হ'ব গতিকে কাৰেক্ট অপচন কোনটো হ'ব অপচন নম্বৰ বি দ্যাট ইজ ডায়ামিটাৰ অফ আ সাৰ্কেল অতি সহজ প্ৰশ্ন নেক্সট if sin theta plus cos theta is equal to √3 then which of the among the following is correct যদি sin theta plus cos theta is equal to √3 হয় তেন্তে তলৰ কোনটো শুদ্ধ হয় অতি সহজ প্ৰশ্ন আমি এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল যে আমি কি ইউজ কৰিম ট্ৰিগোনোমেট্ৰিক অভেদাৱলী অৰ্থাৎ ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজ সমূহ আমি ইয়াতে ইউজ কৰিম ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি আমি ইয়াতে ইউজ কৰিবলৈ আমি কি কৰিব লাগিব sin theta plus cos theta আছে আমি কি কৰিম হোল স্কয়াৰ কৰিম হোল স্কয়াৰ কৰিলে আমি কিমান পাম sin square theta plus cos square theta plus 2 sin theta cos theta মই কৰি দেখাইছো আমাক দিয়া হৈছে sin theta plus cos theta আমি কি কৰিম হেতু স্কয়াৰ কৰিম স্কয়াৰ কৰিলে আমি কিমান পাম 3 কাৰণ √3 আছে এতিয়া sin theta plus cos theta হোল স্কয়াৰ মানে কি a plus b হোল স্কয়াৰ অৰ্থাৎ আমি কিমান পাম sin square theta plus cos square theta আৰু সেই sin square theta plus cos square theta আমি কি বুলি লিখিব পাৰো 1 plus 2 sin theta cos theta is equals to কিমান 3 অতি সহজ ইয়াৰ পৰা আমি কিমান পাম 2 sin theta cos theta is equals to 3 এফালে আছে এফালে প্লাস 1 আছে প্লাস 1 টো যদি মই খুফালে লৈ যাও কিমান হ'ব মাইনাস হৈ যাব অৰ্থাৎ 3 - 1 কিমান 2 এফালে 2 আছে এফালে 2 আছে both টাৰ্ম আমি কি 2 ৰে ডিভাইড কৰিম দুই ফালে আমি কি 2 ৰে হৰণ কৰিব পাৰো বা এই যেটো 2 ইফালে পূৰণ হৈছে এফালে গলে কি হ'ব হৰণ হ'ব আমি এই হিচাপে ভাবিব পাৰো অৰ্থাৎ আমাক যেটো ফাইনাল ইকুৱেচন লগা আছে আমি কিমান পাই যাম sin theta cos theta is equals to 1 এটা কোনটো অপচন কারেক্ট হ'ব ইয়াৰে option number D will be option number B will be correct sin theta cos theta is equals to 1 একদম সহজ প্ৰশ্ন আহিছে আমি ট্ৰিগোনোমেট্ৰিক অভেদাৱলীও প্ৰয়োগ কৰিব লগা হ'ল আমি কেৱল স্কয়াৰটো প্ৰয়োগ কৰিলে আমি গম পাই গলো অভেদাৱলী আমি কি ব্যৱহাৰ কৰিছো sin square theta plus cos square theta is equal to 1 অতি সহজ প্ৰশ্ন নেক্সট আমাক কি কোৱা হৈছে এতিয়াতে এটা ফিগাৰ দি থোৱা হৈছে ইন দা ফিগাৰ গিভেন বিলো ইফ x a is equal to 7 y b is equal to 5 then x y কিমান হ'ব এটা চিত্ৰ দি থোৱা আছে তলৰ চিত্ৰত দিয়াৰ দৰে x এ আমাক কিমান কোৱা হৈছে 7 y b কিমান কোৱা হৈছে 5 তেনে হল এই যেটো x y হয় হে x y টো কিমান হৈছে আমাক এটা খুদিবলৈ কোৱা হৈছে এই যেটো x a কিমান বুলি কোৱা হৈছে 7 YB to কিমান কৈছে আমাক 5 এটি আমি এটা উপপাদ্য পঢ়িছিল যে বৃত্তৰ বহি বিন্দুৰ পৰা টানা দুইডাল স্পৰ্শ কি হয় সমান দৈৰ্ঘ্যৰ হয় এটা YB যদি 5 হয় এই যেটো AY হে AY টো কিমান হ'ব 5 হ'ব গতিকে এক সমগ্ৰ XY টো কিমান হ'ব XA plus AY অৰ্থাৎ 7 plus 5 7 plus 5 অৰ্থাৎ কিমান 12 গতিকে কোনটো অপচনত আমাৰ 12 দি থোৱা আছে অপচন নম্বৰ সি আমাক 12 বুলি দিয়া হৈছে দ্যাট ইজ অপচন নম্বৰ সি উইল বি দা কারেক্ট ওয়ান একেবাৰে সহজ নেক্সট অপচনলৈ গৈছো দা হাইট অফ আ সিলিন্ডাৰ আমাক সিলিন্ডাৰৰ হাইট দি থোৱা হৈছে কি আৰু কোন কোৱা হৈছে কিমান ৰেশিও আছে 2:3 and their volume are in the ratio of 9:8 then the ratio of their radii is ইয়াতে আমাক কোৱা হৈছে এটা বেলন আৰু এটা শংকুৰ উচ্চতাৰ অনুপাত দিয়া হৈছে কিমান 2:3 আৰু আয়তনৰ অনুপাত দিয়া হৈছে কিমান 9:8 এটা ইয়াতে আমাক সোধা হৈছে যে ৰেডিয়াস অৰ্থাৎ খেৰৰ ব্যাসাৰ্ধ তাৰ অনুপাত কি হ'ব ইয়াতে আমি কি ব্যৱহাৰ কৰিব লাগিব শংকু আৰু বেলনৰ প্ৰথমতে আমাক কিহৰ লাগিব উচ্চতাৰ অনুপাত দি থোৱা হৈছে
আৰু আয়তন অনুপাত অৰ্থাৎ দুইটাৰে আমি কি জানিব লাগিব আয়তনৰ ফৰ্মুলা জানিব লাগিব আপোনালোকে যে আয়তনৰ ফৰ্মুলা দুইটা যদি ডিভাইড কৰে আপোনালোকে কি পাব ৰেডিয়াছৰ এনসাৰটো ডি দ্যাট ইজ 3:4 একেবাৰে সহজ প্ৰশ্ন আৰু এই প্ৰশ্নকেইটা আমি ডিসকাস কৰিছিলো যেতিয়া আমি পৃষ্ঠকালৰ আয়তনৰ লগত জড়িত যিসমূহ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কৰিছিলো তাতে হয়তো উচ্চতা দিয়া নাছিল উচ্চতা জাগাত ৰেডিয়াছ দিয়া আছিল হয়তো এতে উচ্চতা দিয়া আছে আমাক ৰেডিয়াছ খুদিছে গতিকে ইয়াৰে কাৰেক্ট অপচন কোনটো হ'ব অপচন নাম্বাৰ ডি দ্যাট ইজ 3:4 একেবাৰে সহজ প্ৰশ্ন নেক্সট প্ৰশ্নলৈ গৈছো ইফ 21 ইজ ৰিমুভ ফ্ৰম দি ডেটা অৰ্থাৎ এটা আমাৰ কি কোৱা হৈছে এটা ডেটা দি থোৱা হৈছে এটা তথ্য দি থোৱা হৈছে 11 12 14 15 17 19 20 আৰু 21 এটা এই তথ্যসমূহৰ পৰা যদি 21 টো বাদ দিয়া হয় তেনেহলে নতুন তথ্যসমূহৰ মধ্যমাৰ হ্ৰাস কিমান হ'ব আমাক এটা খুদা হৈছে যদি আমি মধ্যমা মানে কি পাইছিলো যদি আমাক এই দৰে তথ্য দিয়া থাকে প্ৰথমতে আমি মধ্যমা উলাবলৈ কি ব্যৱহাৰ কৰিব লাগিব আমি চাব লাগিব যে মধ্যমা উলাবলৈ পদ কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা অৰ্থাৎ অযুগ্মতা পদ থাকিলে আমি কি কৰো যেহেতু অযুগ্মতা পদ আছে 1 2 3 4 5 6 7 8 9 9 টো কি হয় এটা অযুগ্ম সংখ্যা আমি কি কৰো n+1/2 কৰো ঠিক আছে তেতিয়া আমি কি পাম ইয়াৰে মধ্যমাটো পাম অৰ্থাৎ আমি তেতিয়া কি পাম যেটো 10 পাম 10/2 মানে কি 5 ফিফথ টার্ম পদ 1 2 3 4 5 গতিকে প্ৰথমতে মধ্যমা কি হ'ব 15 তাৰ পিছত যদি আপোনালোকে 21 টো গুছাই দিয়ে তেতিয়া কেইটা পদ থাকি যাব 8টা 8 টো কি হয় এটা যুগ্ম সংখ্যা এটা যুগ্ম সংখ্যাৰ আমি এটা মধ্যমা ওলা ফৰ্মুলাটো কি আছিল n/2 আৰু n/2 + 1 টাৰ্ম পদৰ যেটো গড় হ'ব সেই গড়টোৰ আমি কি কৰিছিলো গড়টোৱে আছিল মধ্যমা যদি আপোনালোকে তেতিয়া গড়টো উলাই আপোনালোকে 14.5 পাব গতিকে আপোনালোকৰ এনসাৰটো কিমান হ'ব অপচন নাম্বাৰ সি দ্যাট ইজ 0.5 কাৰণ কিয় 14.5 আৰু 14.5 আৰু 15 ৰ মাজত যেটো ডিফাৰেন্স হয় সেই ডিফাৰেন্সটো কিমান হয় 0.5 হয় আশা কৰো সকলোৱে এইটো কোৱেশ্চন শুদ্ধকৈ কৰি আহিছে একেবাৰে সহজ নেক্সট কোৱেশ্চন লৈ আমি আহিছো if 3 coins are tossed at the same time how many outcomes will come যদি তিনটা মুদ্ৰা একেলগে টস কৰা হয় তেন্তে ফলাফলৰ সংখ্যা কি হ'ব তিনটা মুদ্ৰা টস কৰিলে আমি কেনেকুৱা ধৰণৰ ফলাফল পাম হেড 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 টেল 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 অৰ্থাৎ আমি এনেকুৱা ধৰণৰ ফলাফল পাম h h h h টেল 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 হেড হেড অৰ্থাৎ এই ধৰণৰ আমি কি পাম ফলাফল পাম আমি কেটা অৰ্থাৎ 2 টু দি পাৱাৰ 3 অৰ্থাৎ 8 অৰ্থাৎ আমি কেটা ফলাফল পাম 8টা ফলাফল পাম ঠিক আছে শিক্ষাৰ্থীসকল আশা কৰো সকলোৱে বুজি পাইছে যদি আমাক দুটা দিয়া থাকিলে আমি কেটা ফলাফল পালো হয় 4টা কিয় হেড হেড টেল 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 হেড হেড টেল আমাক যেহেতু তিনটা মুদ্ৰা টস কৰা বুলি কোৱা হৈছে গতিকে আমি কেইটা পাম 8টা পাম একেবাৰে সহজ নেক্সট প্ৰশ্নলৈ আমি আহিছো the values of 3 cubic root of 8 plus cubic root of 27 plus cubic root of 64 is অৰ্থাৎ 8 ৰ ঘনমূল আৰু 27 ৰ ঘনমূল আৰু 64 ৰ ঘনমূলৰ যোগফলটো কিমান আমাক কৈছে খুদিছে 8 ৰ ঘনমূল কিমান হ'ব 2 এনেকুৱা ধৰণৰ প্ৰশ্ন আমি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনত কৰিছিল গতিকে এটো কমন পৰিছে আমাৰ এবাৰ কোৱেশ্চন পেপাৰত 27 ৰ ঘনমূল কিমান হ'ব 3 3 into 3 is 9 9 into 3 is 27 64 কিমান হ'ব 4 সামেশন কৰিলে আমি কিমান পাও 2 plus 3 5 5 plus 4 is 9 গতিকে কারেক্ট অপশন কোনটো হ'ব অপশন নাম্বার ডি দ্যাট ইজ 9 একেবাৰে সহজ প্ৰশ্ন নেক্সট which of the following is an irrational number তলৰ কোনটো অপৰিমেয় সংখ্যা হয় এতিয়া পুনৰবাৰ আমি পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ প্ৰশ্ন লাইছো এমসিকিউ সিৰিজৰ ষ্টাৰ্টিংৰ পৰা আমি শেষলৈকে অপৰিমেয় পৰিমেয় সংখ্যাৰ লগত জড়িত প্ৰশ্ন কৰিছো গতিকে মই আশা কৰিছো যে এই কোৱেশ্চনটো যাতে কোনো ভুল কৰি আহা নাই পৰীক্ষা হলত পৰিমেয় সংখ্যা মানে কি আছিল যে এনেকুৱা এটা সংখ্যা যেটো সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি আৰু যত p আৰু q কি হয় এটা অখণ্ড সংখ্যা আৰু q is not equals to 0 যিবোৰ সংখ্যা সেই ৰূপ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেই সংখ্যা সমূহে কি আছিল অপৰিমেয় সংখ্যা এতিয়া √2/√8 ইয়াক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাও নে নোৱাৰো পাৰো কিয় √2 তলত আমি √8 ক কি বুলি লিখিব পাৰো √2 into √2 into √2 অৰ্থাৎ যেটো √2/√8 আছে ওপৰটো √2 আছে তলত 8 ক আমি কি দৰে লিখিব পাৰো 8 মানে কি 2 into 2 4 4 into 2 8 অৰ্থাৎ 2 into
2 into 2 অর্থাৎ 1 by root over 2 into 2 অর্থাৎ root over 2 into 2 মানে আমি কিমান পাম 2 অর্থাৎ কিমান হ'ব 1 by 2 গতিকে আমি কি কৰিম এইটোক আমি p by q আহি প্ৰকাশ কৰিব পাৰো এটা root over 5 by root over 20 root over 20 আমি কি দৰে লিখিব পাৰো root over 4 into 5 root over 4 মানে পুনৰ কিমান 2 অৰ্থাৎ ইয়াৰ आंसर আমি কিমান পাম ঠিক একেদৰে 1 by 2 পাই যাম কাৰণ কিয় root 5 আৰু root 5 কেনসেল হ'ব root over 63 divided by root over 7 এটা root over 63 আৰু root over 7 ক আমি কেনসেল আউট কৰিব পাৰো কিন্তু এই যে অপচন নম্বৰ বি দিয়া আছে আমি তাক পৰিমেয় সংখ্যাৰ ৰূপত লিখিব নোৱাৰো কাৰণ কিয় √3 আৰু ওপৰ √3 আছে তলত 3 আছে আমি কেনসেল কৰিলে তলত পুনৰ √3 এটা আহি যাব কিন্তু আমি কি কৰিছো হৰটো আমি পৰিমেয় সংখ্যা হিচাপে লিখিব লাগিব তেতিয়া হলে আমাৰ অপৰিমেয় সংখ্যা হেতু নহব অৰ্থাৎ এটা কেনসেল হ'ব লাগিব কেনসেল নাই হোৱাৰ বাবে এটো কি হ'ব এটা অপৰিমেয় সংখ্যা অৰ্থাৎ ইৰেশনেল নাম্বাৰ আহা কৰো এই কোৱেশ্চনটো যাতে কোনো ভুল কৰি আহা না এক বহুত সহজ প্ৰশ্ন আহিছিলে নেক্সট কোৱেশ্চনলৈ গৈছো when the polynomial px is equal to এটা polynomial দিয়া আছে px x³ + 4x² - 3x + 2 বহুপদটোক x + 1 এৰে হৰণ কৰিলে ভাগশেষ কিমান এটা আমি কি কৰিব লাগিব যেটো আমাৰ ৰিমাইন্ডাৰ থিওৰেম আছিল ভাগশেষৰ যেটো এটা ফৰ্মুলা আছিল আমি হেতু ইউজ কৰিব লাগিব যে যদি আমি এটা polynomialক px ক x - a1 এৰে হৰণ কৰো তেতিয়া হলে যেটো ভাগশেষ হ'ব হেতু কিমান হ'ব p of a p of 1 1 আছে মই 1 ধৰিছো যদি a ও ধৰিব পাৰে b ও ধৰিব পাৰে 2 হ'ব পাৰে যি কোন নাম্বাৰ যি নাম্বাৰ দিয়া আছে সেই হিচাপত হ'ব ইয়াতে আমাক কি কোৱা হৈছে x + 1 এৰে হৰণ কৰিছে x + 1 এৰে হৰণ কৰিছে অৰ্থাৎ আমি এইটো সংখ্যা এৰে লিখিব পাৰো অৰ্থাৎ যেটো ৰিমাইন্ডাৰ হ'ব হেতু কি হ'ব p of -1 হ'ব p of -1 মানে কি এটা আমি সকলো x ৰ জাগাত কি বহাম -1 বহাম গটিকে -1³ মানে -1 হ'ব -1² মানে 1 into 4 মানে 4 হ'ব -3 into -1 অৰ্থাৎ -2 এই যেটো মাইনাস চিন আছে মাইনাস চিন থাকি যাব কিন্তু 3 into -1 কিমান হ'ব -3 আৰু ঠিক আছে মই নেক্সট লাইনটো লিখি আছো +2 অৰ্থাৎ -1 + 4 -1 +3 +2 आंसर কিমান হ'ব ইয়াৰে 3 + 3 + 2 that is sorry এটা মই ভুল হৈছে এটা 4 - okay -1 আছে -1 + 4 কিমান হ'ব 3 3 + 3 কিমান 6 6 + 2 কিমান 8 অৰ্থাৎ आंसर কিমান হ'ব c that is যেটো ভাগশেষ পাম যেটো ৰিমাইন্ডাৰ পাম সেই ৰিমাইন্ডাৰটো কিমান হয় আমাৰ ইয়াতে c that is 8 সকলোৱে আশা কৰিছে কোৱেশ্চনটো শুদ্ধ কৰি আহিছে একেবাৰে সহজ নেক্সট কোৱেশ্চনলৈ গৈছো if a graph অৰ্থাৎ কৈছে বহুপদ ৰাখি লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহলে বহুপদৰ শূন্যৰ সংখ্যা হ'ব আমি থিওৰিত পাই আহিছো যে যদি x অক্ষক যেটা বিন্দুত কাটে সীমান্ত আমাৰ কি থাকে শূন্য থাকে যেটো x অক্ষক দুটা বিন্দুত কাটিছে গতিকে এটমোস্ট অৰ্থাৎ খুব বেছি দুটা শূন্য সেই ৰেখটো থাকিব অৰ্থাৎ অপচন নাম্বাৰ ডি 24 ৰ বাবে কাৰেক্ট অপচন কোনটো হ'ব অপচন নাম্বাৰ ডি ইজ কাৰেক্ট next আমি next question লৈ আহিছো which of the following is a linear equation in two variable তলত দিয়া সমীকৰণ বিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হয় এটা ইয়াতে দিয়া আছে 5x - 2y = 0 x + x² - 2y² + 8 = 0 x + 2y² + 10 = x² + y আৰু 3x - 2y² + 1 = 3x কি কৈছিলে দুটা চলক লাগিব আৰু ৰৈখিক হ'ব লাগিব ৰৈখিক কত আমি চাম যে কোনটোত পাৱাৰ 1 হৈ আছে কোনটোত হৈ আছে এটা 8 গতিকে কাৰেক্ট অপচন কোনটো হ'ব a অৰ্থাৎ 5x - 2y² = 0 এতিয়া for which of the values of p does the pair of equation given below have unique solution p কি মানৰ বাবে তলত দিয়া সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান থাকে এনেকুৱা ধৰণৰ কোৱেশ্চন আমি অতি সহজে কৰিছো আমাৰ ফৰ্মুলাটো কি আছিল যদি অদ্বিতীয় সমাধান থাকে আমাৰ ফৰ্মুলাটো আছিল a1 by a2 is not is equals to b1 by b2
এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আমাৰ যি এমচিকিউ সিৰিজৰ ক্লাছ আছে সেই এমচিকিউ সিৰিজৰ ক্লাছত আমি কৰি গৈছো আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন মই আশা কৰো যে কোনো শিক্ষাৰ্থীয়ে যাতে ভুল হৈ আহা নাই ইয়াতে এটো কি a1 এটো a2 এটো b1 এটো b2 অৰ্থাৎ a1 মানে আমি যদি বহুৱাই দিও ফ্ৰম ভ্যালুজ কেটা 4 a2 মানে 2 is not equal to b1 মানে কিমান দি থোৱা আছে p আৰু b2 মানে কিমান দিয়া আছে আমাক 2 অৰ্থাৎ twice p is not equals to 8 অৰ্থাৎ p is not is equals to 4 অৰ্থাৎ p ৰ মান 4 ৰ বাহিৰে বেলেগ হ'ব পাৰিব p 4 হ'ব নোৱাৰে এতিয়া আমি অপচন কেটা চাম কি দিছে ফৰ অল ভ্যালুজ অফ p except 2 p 2 বাহিৰে সকলো মান 2 বাহিৰে তো 4 হ'ব পাৰে গটে b অপচনটো কাৰেক্ট নহয় for p is equal to 4 only এটো তো একেবাৰে নহয় আমি কি পাইছো p is not is equals to 4 for p equal to 2 only এটো নহয় গটে কারেক্ট অপশন কোনটো অপশন নাম্বার a for all values of p except 4 অর্থাৎ p 4 ৰ বাহিৰে সকলো মান হ'ব পাৰে একেবাৰে সহজ প্ৰশ্ন next for what value of p the equation p minus 2 x square plus 3x plus 5 is cannot be a quadratic equation এটা quadratic equation হবৰ বাবে অৰ্থাৎ কি কৈছে আমাক দ্বিঘাত সমীকৰণ হবৰ বাবে এই যে x স্কয়াৰ মানটো আছে সেই x স্কয়াৰ মানটো ইকুৱেচনত থাকিব লাগিব এতিয়া p ৰ মান কি হ'ব না লাগিব যাতে এই যে x স্কয়াৰ মানটো নোহোৱা হৈ যায় অৰ্থাৎ আমি p ৰ মানটো এই দৰে ল'ব লাগিব যাতে p - 2 কৰিলে আমি কি 0 পাই না যাও কাৰণ 0 পালে 0 * x স্কয়াৰ কৰিলে x স্কয়াৰ যেটো টার্ম আছে সেই টার্মটো নোহোৱা হৈ যাব গৰিকে p = আমি যদি 2 বহুৱাই দিও তেতিয়া কি হ'ব 2 - 2 কৰিলে 0 হৈ যাব আৰু 0 * x স্কয়াৰ কৰিলে 0 পাই গলো অৰ্থাৎ ইকুৱেচনটো কি হৈ থাকিল 3x + 5 অৰ্থাৎ কি ৰৈখিক সমীকৰণ হৈ গল এটা চলকযুক্ত কিন্তু আমাক কি লাগে খুদিছে p ৰ কি মানৰ বাবে সমীকৰণটো দ্বিঘাত হৈ নাথাকিব অৰ্থাৎ যদি আমি 2 বহাই দিও সমীকৰণটো আৰু দ্বিঘাত হৈ নাথাকিব গতিকে কারেক্ট অপশন কোনটো হ'ব অপশন নাম্বার বি গতিকে অপশন নাম্বার বি দ্যাট ইজ 2 আশা কৰো যে এই কোৱেশ্চনটো সকলোৱে বুজি পাইছে next question the roots of the equation ax square plus bx plus c where a is not is equal to 0 are real and unequal which of the following is true about the values of the discriminant of d অৰ্থাৎ ax square plus bx plus c is equal to 0 বুলি কৈ থোৱা আছে a is not is equal to 0 বুলি কৈছে সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান বিবেচিকা ডিৰ কোনটো মানৰ বাবে এটো কি হ'ব সত্য হ'ব আমি এটো কি কৰিব লাগিব ভেদ নিৰূপক যেটো আছিল আমি হেতু ইউজ কৰিব লাগিব আমি জানো যে b স্কয়াৰ - 4ac সমীকৰণটোৰ মূলবোৰ বাস্তৱ আৰু অসমান বিবেচিকা ডিৰ কোনটোৰ বাবে এটো সত্য গতিকে আমি যেতিয়া পঢ়িছিলো সেই ইকুৱেচন আমি যদি মন দি চাও ইয়াৰে কারেক্ট অপশন কোনটো হ'ব 28 ৰ d is not greater than sorry d is greater than 0 কিয় খুদিছে কি মূলবোৰ বাস্তৱ হ'ব লাগিব আৰু কি অসমান হ'ব লাগিব আৰু বাস্তৱ আৰু অসমান হোৱাৰ বাবে তাৰ যেটো ভ্যালু আছিল যেটো বিবেচিকা আছিল হেতু কি হ'ব লাগিব শূন্যতকৈ ডাঙৰ হৈ যাব লাগিব যদি শূন্যৰ সমান হৈ যায় কি হ'ব লাগিব সমান হৈ যাব যদি শূন্যতকৈ সৰু হৈ যায় বাস্তৱ নহব আমাক খুদিছে কি মূলবোৰ বাস্তৱ হ'ব লাগিব অসমান হ'ব লাগিব গতিকে সেই যেটো বিবেচিকা আছিল যেটো ভেদ নিৰূপক আছিল হেতু কি হ'ব লাগিব শূন্যতকৈ ডাঙৰ হ'ব লাগিব গতিকে অপশন নাম্বার বি উইল বি কারেক্ট দ্যাট ইজ d is greater than 0 যদি শূন্যৰ সমান হৈ গলেতেন আমাৰ মূলবোৰ অসমান হৈ নাথাকিলেতেন কি হৈ গলেতেন সমান হৈ গলেতেন আশা কৰো এই কোৱেশ্চনটো সকলোৱে বুজি পাইছে নেক্সট কোৱেশ্চনলৈ গৈছো which among the following is the correct expression for the 17th term of this sequence 4 9 14 19 24 ... গতিকে আমাক এটা খুদা হৈছে যে যেটো ইকুৱেচন দিয়া আছে সেই ইকুৱেচন যেটো আমাক সমান্তৰ প্ৰগতি দি থোৱা আছে সেই সমান্তৰ প্ৰগতিৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণৰ প্ৰকাশ কৰিলে শুদ্ধ হ'ব এতিয়া আমাক এটা প্ৰথম আমি জানো যে কি দৰে লিখো আমি সমান্তৰ প্ৰগতি a + n - 1 * d হিচাপে সমান্তৰ প্ৰগতিটো আমি লিখো এতিয়া an মানে কিমান দি থোৱা আছে আমাক ওকে আমাক an to an হিচাপে লিখিছো 17 টার্ম অফ দি সিকোয়েন্স আমাক কৰে 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণৰ প্ৰকাশ কৰিলে সুবিধা হ'ব অৰ্থাৎ an মানে কি 70তম পদ
এতিয়া a মানে কিমান আছে এটা আমাৰ ফাৰ্স্ট টাৰ্মটো কি দিয়া আছে 4 প্লাস n minus 1 into d n মানে কিমান 70 into d d মানে কিমান ডিফারেন্স সাইলত কিমান যোগ কৰি 9 পাইছো 5 9 ৰ লগত কিমান যোগ কৰি 14 পাইছো 5 14 ৰ লগত কিমান যোগ কৰি 19 পাইছো 5 গতিকে ডিফারেন্সটো আমাৰ কিমান হৈ আছে 5 এতিয়া এই যদি সলিউশন এই যদি ইকুৱেচন আমি যদি সলভ কৰো আমি কিমান পাম 4 plus 70 minus 1 মানে কিমান 69 into 5 গতিকে কারেক্ট অপশন কোনটো হ'ব অপশন নম্বৰ বি that is 4 plus 69 into 5 একেবাৰে সহজ প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন আমি কৰি আহিছো শিক্ষাৰ্থীসকল গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন যাতে কাৰো ভুল হৈ নাহে নেক্সট কৰিছে the first term of an AP is -2 and the sum of the first 20 term is -350 which among the following is the last term of the AP এটা ইয়াতে আমাক খুদা হৈছে যে আমাক ফার্স্ট টার্ম দিয়া আছে কিমান -20 আৰু প্ৰথম 20টা পদৰ যোগফল আছে -350 তেনহৰ তলৰ কোনটো সমান্তৰ প্ৰগতিৰ শেষ পদ হ'ব আমি জানো যে 20টা পদৰ যোগফল আমাক দি থোৱা আছে আমি সামেশনৰ ফৰ্মুলাটো জানিছিলো কি n/2 a plus an আমি এই দৰে লিখিব পাৰো এতিয়া সামেশন 20টা পদৰ যোগফল আমাক কিমান দিয়া আছে -350 n মানে কিমান 20 অৰ্থাৎ n/2 মানে 10 প্ৰথম পদ কিমান -20 আৰু প্ৰথম 20টা পদৰ যোগফল তেনে সমান্তৰ প্ৰগতি শেষ পদটো অৰ্থাৎ আমাক কি লাগে এই যেটো an শেষ পদ an বা l লিখে আমাক এই শেষ পদটো ইয়াতে দৰকাৰ হ'ব কিমান পাম 10 টো পূৰণ হৈছে ইফালে আহিলে কি হ'ব হৰণ হৈ যাব অৰ্থাৎ কিমান পাম -335 is equals to -20 plus an অৰ্থাৎ an is equals to -35 plus 20 অৰ্থাৎ -15 অতি সহজ আৰু sn ৰ ফৰ্মুলা কি আছিল আসলে ক'ব গলে n/2 into twice a plus n minus 1 into d যেটো twice আছে তাক আমি কি a plus a হিচাপে লিখিছো আৰু প্ৰথম a টো প্ৰথম পদ হিচাপে থাকি গল পিছৰ যেটো a plus n minus 1 into d হৈ গল হেতু কি হৈ গল একেবাৰে শেষৰ পদ বুলি ধৰিছো কাৰণ 20টা পদ দিয়া আছে ধৰা হল 20টা পদ গতিকে হে 20তম পদটোৰ ফৰ্মুলা হিচাপে লিখিব পাৰি অৰ্থাৎ মই an হিচাপে লিখিছো একেবাৰে সহজ আৰু এই কনসেপ্টটো আমি কৰিছো এনেকুৱা নহয় যে কোৱেশ্চনটো আমি আগতে কৰাই নাই এনেকুৱা ধৰণৰ কোৱেশ্চন আমি বহুত কৰিছো আগতে আমাৰ এই যি এমসিকিউ সিৰিজৰ ক্লাছ গল বা এইচএলসি পৰীক্ষাৰ আগত আমি যিখিনি মু ক্লাছ কৰিছো এনেকুৱা প্ৰশ্ন আমি বহু কেটা কৰিছো যোগফল আৰু সমান্তৰ প্ৰগতিৰ লগত জড়িত প্ৰশ্ন গতিকে আশা কৰো যে এই শ্ৰেণীৰ লগত জড়িত যাতে এজন শিক্ষাৰ্থীৰ এই কোৱেশ্চনটো ভুল হৈ আহা নাই নেক্সট প্ৰশ্নলৈ আমি গৈছো if in triangle AB is 6 cm and DE is parallel to BC such that AE is 1/5 of AC then what is the length of AD আমাক খুদিছে যদি ABC AB is equal to 6 হয় আৰু DE is parallel to BC আকৌ AE is 1/5 of AC তেন্তে যেটো AD হয় সেই AD আমাক কি খুদিছে দৈৰ্ঘ্যটো আমাক খুদিছে ইয়াতে আমি কি ব্যৱহাৰ কৰিম সকলো এক শিক্ষাৰ্থীসকল থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো কাৰণ কিয় D is parallel to BC বুলি কৈ থোৱা আছে অৰ্থাৎ AD by DB is equal to AE by EC সেই ফৰ্মুলাটো ইউজ কৰিলে আমি কি পাম এতে এনসাৰটো C পাম আমাক যেটো AD দৈৰ্ঘ্য আমি কিমান পাই যাম 1/2 একেবাৰে সহজ আপোনালোকে প্ৰয়োগ কৰি চালে 1/2 এনসাৰটো পাব নেক্সট if AB by QR equal to AC by PQ is আৰু XZ by QP আৰু XY by PR and angle A is equal to angle Q is equal to angle Z then which among the following is true আমাক কি দিয়া আছে ৰেশিও দি থোৱা আছে আৰু এংগলৰ অনুৰূপ কোণবোৰ সমান বুলি কৈ থোৱা আছে অনুৰূপ কোণ কি হয় A Q Z অৰ্থাৎ এটা আমি ক'ব পাৰো যে তিনটা ট্ৰায়াঙ্গল আছে হেয়াবে কি তিনটা অনুৰূপ কোণ আছে খুদিছে তিনটা ট্ৰায়াঙ্গল যে সদৃশ হয় কোন কেটা হয় এটা দেখিবলৈ সকলোখিনি একে QRP PQR আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আমি কৰিছো যত কি নামাকৰণৰ লগত খেলা হৈছে নামাকৰণ সমূহ খলাই দিয়া হৈছিল আৰু এনসাৰ সমূহ একে লাগে তাতে কি আছিল PNR QPR সেইদৰে আছিল ইয়াতে কেৱল ABC QRP আৰু XYZ টো লগত দি দিছে এনেকুৱা ধৰণৰ কোৱেশ্চন আমি কি কৰিছিলো প্ৰেক্টিছত আমি এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছো গতিকে আমি কি চাম
কি কৈছিলো মই কোৱেশ্চনখিনি কৰি থাকোতে যে আমি নাম কেইদৰে দিয়া আছে আমি সেই নাম কেইটা চাম কি কৈছে a q z কি হয় সমান হয় আমি চাম যে a লগত কি হ'ব লাগিব q পইণ্টটো আৰু z পইণ্টটো সমান হ'ব লাগিব ইয়াতে a আছে q আছে কিন্তু x বুলি দি থোৱা আছে গতিকে এইটো অপচন নহয় ইয়াতে b q y এইটো অপচনো নহব a p দিয়া আছে ইয়াতে a p এইটো অপচনৰ কাৰেক্ট ইনকাৰেক্ট হ'ব a q z চাও এই টাৰ্ম কেটা চাওক a q z অৰ্থাৎ অনুৰূপ বিন্দুখিনি কথা কোৱা হৈছে গতিকে অপচন নম্বৰ d will be the correct one আহা কৰি কোৱেশ্চনটো সকলোৱে শুদ্ধকৈ কৰি আহিছে next for which value of k the point 7 minus 2 5 1 and 3 k are কি খুদিছে আমাক কোলিনিয়াৰ বুলি খুদা হৈছে আমি এটা কোলিনিয়াৰৰ যেটো সূত্ৰ আছিল সেই সূত্ৰটো প্ৰয়োগ কৰিব পাৰো আৰু প্ৰয়োগ কৰিলে আমি কি পাম b পাম ইয়াৰ এনসাৰটো k কিমান হয় b অতি সহজ প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন আমি MCQ সিৰিজতে কৰিছিলো কোলিনিয়াৰ হলে ফৰ্মুলাটো বহুৱাই আমি কি কৰিম শীৰ্ষ বিন্দুসমূহৰ নাম মানসমূহ বহুৱাই দিম একেবাৰে সহজ প্ৰশ্ন 34 33 to whole হয় 34 এবাৰ for what value of a will the distance between the points a4 and b27 be 5 আমাক কি কৈছে যে a বুলি কোৱা হৈছে এটা আমি কি কৰিবলৈ ডিসটেন্স ফৰ্মুলা যেটো আছিল সেই ডিসটেন্স ফৰ্মুলাটো কি কৰিব ব্যৱহাৰ কৰিব লাগিব ডিসটেন্স ফৰ্মুলা কি আছিল √/ মই লিখি দিছো যে ডিসটেন্স ফৰ্মুলা অৰ্থাৎ আমাৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ ফৰ্মুলাটো কি আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিলে আমি এটা এনসাৰটো কি পাম 6 or -2 পাম অৰ্থাৎ যদি 34 এর आंसर হয় সেই 34 এর आंसरটো আমি কি পাম 6 হ'ব পাৰে -2 হ'ব পাৰে আৰু আমি কি কৰিম আমাক যদি ডিসটেন্স হয় সেই ডিসটেন্সটো দি থোৱা আছে ইয়াতে যদি x1 সেই x1 এর মানটো আমি উলাব লাগে ফৰ্মুলা পৰা একেবাৰে সহজ নেক্সট what is the value of cot 25 degree cot 35 degree cot 45 degree cot 55 degree and cot 65 degree আমাক কোৱা হৈছে ইয়াতে আমি কিহৰ কনসেপ্ট ইউজ কৰিম শিক্ষাৰ্থীসকল সকলো এবাৰ কওকচোন মোৰ লগত ইয়াতে আমি ব্যৱহাৰ কৰিম পূৰক কোণৰ যেটো কনসেপ্ট আছিল অৰ্থাৎ ইয়াতে আমি মন কৰি চাও আমি ইয়াৰে পূৰক হিচাপে লিখিব পাৰো এটা কোণৰ আনটো কোণৰ গতিকে অৰ্থাৎ আমি কি ব্যৱহাৰ কৰিছিলো ফৰ্মুলা সমূহ কি আছিল sin 90 - θ = cos θ cos 90 - θ = sin θ ঠিক একেদৰে cot 90 - θ = tan θ tan 90 - θ = cot θ গতিকে পূৰক কোণৰ বিধি ব্যৱহাৰ কৰিলে আমি आंसरটো কিমান পাম आंसर নম্বৰ d টু কাৰেক্ট হয় that is 1 একেবাৰে সহজ প্ৰশ্ন আশা কৰো সকলোৰে শুদ্ধ হৈছে 36 if sec a plus tan a = 1/x then x plus 1/x কিমান হ'ব আমাক খুদিছে অৰ্থাৎ ইয়াতে কৈছে একেবাৰে সহজ কনসেপ্ট এটা দিয়া আছে sec a plus tan a = দিয়া আছে কিমান 1/x তেতিয়া হলে x মানে কিমান হ'ব 1/sec a plus tan অৰ্থাৎ আমি কিমান পালো এটা আমি x ৰ ভ্যালু এটা পালো x ৰ ভ্যালুটো আমাৰ কিমান দিয়া আছে x = 1/sec a / tan a অৰ্থাৎ এই যেটো sec a plus tan a মানে কি 1/x গতিকে x মানে কিমান হ'ব তাৰ ৰিভাৰ্সটো হ'ব 1/sec a plus tan a এতিয়া আমি হেতু টার্ম পাই গলো আমাক কি কৰিছে x plus 1/x কিমান হ'ব অৰ্থাৎ আমি কি লিখিব লাগিব x plus 1/x x মানে কিমান 1/sec a plus tan a plus sec a plus tan a আৰু এখিনি যদি আপোনালোকে সলভ কৰে অপচন কিমান পাব অপচন নম্বৰ বি পাব 2 sec a will be the correct option ঠিক আছে শিক্ষাৰ্থীসকল একেবাৰে সহজ প্ৰশ্ন আমি এনেকুৱা ধৰণৰ এই কনসেপ্টটো ইউজ কৰি আমি কোৱেশ্চনটো কৰিম নেক্সট ইন আ ফিগাৰ গিভেন বিলো এটা ফিগাৰ দি থোৱা আছে ইয়াতে সেই ফিগাৰটোৰ what is the value of OPR অৰ্থাৎ এই যেটো OPR কোণ এই কোণটোৰ মাপ আমাক কি হৈছে খুদিছে অৰ্থাৎ ইয়াতে কি আছে এনেকৈ এটা সাৰ্কেল এটা আছে এটা বিন্দুৰ পৰা দুটা স্পৰ্শ অঙ্কন কৰা হৈছে এই দুটা ব্যাসাৰ্ধ এটু কি হৈ গল আমাৰ হে কোণটো কি কৰে সমদ্বিখণ্ডিত কৰিব আৰু পাইছো যে এই দুইটা ত্ৰিভুজ কি হ'ব
সৰ্বসম হ'ব আমি পঢ়িছো অলৰেডি কিয় কমন সাইড এই দুটা এংগল কিমান হ'ব 90 ডিগ্ৰী আৰু এটো কি হৈ যাব আমাৰ আৰু ব্যাসাৰ্ধটো সেমে হ'ব একেবাৰে সহজ কনসেপ্ট আমি পঢ়ি আহিছো সেই হিচাপত স্পৰ্শ দুডালো সমান দৈৰ্ঘ্যৰ হয় বুলি পালো কোৱা হৈছে যে যেটো QOR হেতু কিমান 100 অৰ্থাৎ এটো Q এটো O এটো R এটো P অৰ্থাৎ এটো কিমান 100 ডিগ্ৰী আমাক খুদিছে যে এই যেটো OPR এই যেটো OPR এই কোণটো কিমান হ'ব এটো যদি 100 হয় আৰু যদি এই ৰেখাডালে যদি সমদ্বিখণ্ডিত কৰে তেতিয়াহলে এই কোণটো কিমান হ'ব 50 ডিগ্ৰী আৰু আমি জানো যে স্পৰ্শকৰ ওপৰত বৃত্তৰ ব্যাসাৰ্ধডালে কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰে 90 ডিগ্ৰী আৰু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী 50 + 90 কিমান পালো আমি 50 + 90 আমি পালো 140 আৰু কিমান যোগ কৰিলে 180 পাম +40 কৰিলে আমি কিমান পাম এটো 180 গতিকে আমাক লগা কোণটো কিমান 40 ডিগ্ৰী একেবাৰে সহজ আপোনালোকে এটো কনসেপ্ট ইউজ কৰিব পাৰে নাইবা চতুৰ্ভুজৰ কনসেপ্ট ইউজ কৰিব পাৰে যে তিনিটা কোণ চাৰিটা কোণৰ মান কিমান 360 ডিগ্ৰী হ'ব লাগিব যে এটো কিমান 100 ডিগ্ৰী এটো 90 এটো 90 180 + 100 কিমান হ'ব 280 360 কৰিলে আমি কিমান পাও 280 পৰা 360 কৰিলে আমি পাই যাম 80 আৰু এই কোণটো কি ডিভাইড কৰে এই লাইনডালে সমদ্বিখণ্ডিত কৰে সমানভাৱে দুটা ভাগত ভাগ কৰে 80 / 2 কৰিলে কিমান আমি পাও 40 পাও গতিকে এই দুইটা কনসেপ্ট ইউজ কৰিলে আপোনালোকে आंसर পাব आंसर नंबर D एकदम সহজ প্ৰশ্ন the area of a sector of a circle with radius r and central angle 30 is এটা r ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত 30 ডিগ্ৰী কোণযুক্ত বৃত্তকলাৰ কালি কিমান হ'ব আমাক এটা খুদা হৈছে এতিয়া বৃত্তকলাৰ কালি আমি কিমান পাইছিলো θ/360 πr² θ মানে আমাক কিমান দিয়া হৈছে 30/360 πr² 3 cancel 12 অৰ্থাৎ কিমান পালো 12 π/12 r² একেবাৰে সহজ এটা মোক কক যে যেটো 12 π/12 r² আছে সেই π/12 r² কোনটো অপচনত আছে অপচন নম্বৰ C that is option number C will be the correct one for the question number 38 of set A next from a point Q the length of the tangent to a circle is 24 and the distance of Q from the center is 25 the radius of the circle is এটা বিন্দুৰ Q পৰা এটা বৃত্ত স্পৰ্শক ডালৰ দৈৰ্ঘ্য কিমান আছে 24 কেন্দ্ৰৰ পৰা Q দূৰত্ব 25 তেনেহলে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব অৰ্থাৎ কোৱা গৈছে কি এটা বৃত্ত আমি অঙ্কন কৰি ললো এটা বিন্দু Qৰ পৰা বৃত্ত স্পৰ্শকৰ দৈৰ্ঘ্য 24 অৰ্থাৎ এটা বিন্দু Qৰ পৰা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য আমাক কিমান কোৱা হৈছে এটো মই কেন্দ্ৰ দিলো আৰু কেন্দ্ৰৰ পৰা Qৰ দূৰত্ব কিমান কোৱা হৈছে 25 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব আমাক সোধা হৈছে অৰ্থাৎ আমি যদি ড্ৰ কৰো আমি অলপ এই ধৰণৰ এটা চিত্ৰ পাম যত এটো কিমান হয় 90 ডিগ্ৰী আৰু আমাক কোৱা হৈছে এই পইণ্টটো Q এটো কিমান 24 এটো কিমান 25 এতিয়া এটো যদি 90 ডিগ্ৰী হয় আমি জানো কাৰণ কিয় স্পৰ্শকৰ ওপৰত যেটা ব্যাসাৰ্ধ কোৱা হয় এটো কিমান 90 ডিগ্ৰী হয় ইয়াতে আমি কি কৰিব পাৰো পাইথাগোৰাছ সূত্ৰ ইউজ কৰিব পাৰো থিওৰেম যে এটো মই যদি Q ধৰো এটো O ধৰো আৰু এটো যদি P ধৰো OQ² = PO² + QP² হ'ব অৰ্থাৎ আমাক যেটো PO লাইন লাগে হে PO লাইনটো কি হ'ব √25² - 24² যাৰ आंसर আমি কিমান পাম √49 অৰ্থাৎ অপচন নম্বৰ D will be the correct one এটা কি হ'ব অপচন নম্বৰ D টো কিমান হ'ব অপচন নম্বৰ D টো কারেক্ট হ'ব 7 cm একেবাৰে সহজ if the perimeter and the area of a circle are numerically equal then the radius of the circle is যে কৈছে বৃত্তৰ যেটো পৰিসীমা আৰু যেটো এৰিয়া অৰ্থাৎ কালিটো কি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব আমাক সোধা হৈছে বৃত্তৰ পৰিসীমা আমি কি বুলি কব পাৰো twice pi r আৰু কালি কিমান বুলি কব পাৰো pi r স্কয়াৰ এটো পাই ক্যান্সেল হ'ব এটো আর ক্যান্সেল হ'ব অৰ্থাৎ আমি কিমান পালো 2 = r
অৰ্থাৎ ৰেডিয়াছ কিমান হ'ব 2 ইউনিট অৰ্থাৎ ৰেডিয়াছ কিমান হ'ব 2 ইউনিট একেবাৰে সহজ নেক্সট কোৱেশ্চনলৈ গৈছো 3 identical solid cubes of side k unit are joined end to end horizontally what is the volume in a cubic unit of the resulting cuboid তিনটা k দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মুৰে মুৰে অনুভূমিকভাৱে সংযোগ কৰা হৈছে আৰু সংযোগ যেটো আয়তীয় ঘনক হয় সেই আয়তীয় ঘনকটোৰ আয়তন ঘন এককত কিমান হ'ব আমাক সুধা হৈছে একেবাৰে সহজ প্ৰশ্ন ইয়াৰে आंसर কি হ'ব 3k কিউব কাৰণ আমি কি কৰিম ঘনক এটা লগাই আমি আয়তীয় ঘনক এটা সৃষ্টি কৰিম গতিকে आंसर কি হ'ব d = 3k স্কয়াৰ 3k কিউব next if the curved surface of a cylinder and cone of a same radii are numerically equal and height of the cylinder is 2 cm then the slant height of the cone is অৰ্থাৎ যেতে আমাৰ কি খোদা আছে বক্ৰ পৃষ্ঠকালি সমূহৰ কথা কোৱা হৈছে বক্ৰ পৃষ্ঠকালি আমাৰ কি কি আছিল পাই r আছে পাই r স্কয়াৰ h আছিল সাংখ্যিকভাৱে সমান বুলি কোৱা হৈছে গতিকে ইয়াৰ आंसर কোনটো হ'ব आंसर নম্বৰ b will be correct কিয় আমি সেই দুইটা সমান বুলি দেখুৱাবলৈ সমান ধৰি কেনে আমি কেৱল ক্যান্সেলত কৰিবলৈ একেবাৰে সহজ what is the mean and median of respectively of the first 5 prime numbers 5 পাঁচটা প্ৰথম মৌলিক সংখ্যা আপোনালোকে লৈ যদি মাধ্য আৰু মধ্যমা ওলাই আপোনালোকে অপচন নম্বৰ c টো পাব অপচন নম্বৰ c will be the correct one 5.6 and 5 প্ৰথম পাঁচটা মৌলিক সংখ্যা কি কি হ'ব দুইৰ পৰা আমি লব পাৰো সেই হিচাপত পাঁচটা আৰু তাৰ পৰা আমি মাধ্য আৰু মধ্যমা লব পাৰো যাৰ आंसर টো কিমান হ'ব 5.6 and 5 next two fair dice are thrown together what is the probability of not getting the same number in both দুটা ডাইস থ্রো করে আমি কেটা রেজাল্ট পাও 36 টা সেম নাম্বার কেটা আছে অর্থাৎ 1 1 2 2 3 3 4 4 5 5 অর্থাৎ কেটা হ'ব পাৰে 6 টা হে 6 টা বাদ দি আমাৰ হল কেটা বাকি থাকে 30 টা অর্থাৎ রেজাল্ট কিমান হ'ব আমাৰ 5/6 5/6 গৰে কারেক্ট অপশন কোনটো হ'ব 5/6 that is c next a letter is chosen random from English alphabet what is the probability that the letter chosen lies between I and X ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে লোৱা হ'ল আৰু আখৰটো i আৰু x ৰ মাজত থকা সম্ভাৱিতা কিমান আমি টোটাল সংখ্যা লব লাগিব আৰু তাৰ লগতে আমি কি কৰিব লাগিব i আৰু x ৰ মাজত কেইটা সংখ্যা আছে উলাব লাগিব দুটাকে হৰণ কৰিলে আমি কি পাম आंसर will be c that is 7/13 একেবাৰে সহজ প্ৰশ্ন গতিকে একেটা আছিল এবাৰ আমাৰ HCLC ত আহা প্ৰশ্ন MCQ ক্ষেত্ৰত গতিকে আশা কৰো সকলোখিনি শিক্ষাৰ্থীয়ে যাতে এইখিনি প্ৰশ্ন শুদ্ধ হৈ আহে আৰু এই শ্ৰেণীলৈ জড়িত শিক্ষাৰ্থীসকলক মই পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছো এই যে এক্সএলসি পৰীক্ষা চলিছে তাৰ বাবে যি সমূহ কোৱেশ্চন এবাৰ আহিছে হয়তো বৰ কম হে আমি যিখিনি ডিসকাস কৰা নাই পুনৰবাৰ কৈছো হয়তো একে নাহিব পাৰে কিন্তু ভ্যালুজ খিনি চেঞ্জ কৰিব পাৰে কিন্তু যেটো কনসেপ্ট ব্যৱহাৰ কৰা হৈছে প্ৰত্যেকটো কনসেপ্ট আমি ব্যৱহাৰ অলৰেডি আমি প্ৰেক্টিস কৰি গৈছো হয়তো পৃষ্ঠকালি আয়তনৰ হওক সমান্তৰ প্ৰগতিৰ হওক সমানুপাতিকতাৰ হওক বা ত্ৰিভুজৰ হওক বা থেলছৰ প্ৰপাইডৰ হওক যি সমূহে হওক আমি অলৰেডি আমাৰ যি প্ৰিভিয়াস কোৱেশ্চন এনালাইসিস MCQ সিৰিজ টেষ্ট পেপাৰ সলভ বা স্যাম্পল পেপাৰ লগতে ওয়ান শটত আমি হেখিনি ডিসকাস কৰি আহিছো এখিনে কো আজি ক্লাস তোমাক সামৰি এই যেটো সেশন এটা সামৰিছো লগতে আগন্তুক যিসমূহ পৰীক্ষা আপোনালোকৰ আহি আছে তাৰ বাবে বহুত শুভকামনা জ্ঞাপন কৰিলো আশা কৰো সকলোৰে পৰীক্ষা ভালে ভালে পাৰ হওক সকলোৱে সুস্বাস্থ্যৱান হৈ থাকক পৰীক্ষাৰ সময় পঢ়াৰ লগতে নিজৰ স্বাস্থ্যৰ যতন লব গতিকে এখিনে কই মই কৃষ্ণ কুমাৰ আছে সকলোৰ পৰা বিদায় মাগিছো ধন্যবাদ